নমস্কাৰ সাংবাদিক বন্ধুসকল, আপোনালোকৰ নিউজ চেনেল জৰিয়তে আমি পোনপ্ৰথমে আমি অসমৰ হীৰা আমঠু আমাৰ অসমৰ প্ৰতিজন লোকৰে অতি প্ৰিয় আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া যোৱাকালি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। পোনপ্ৰথমে তেখেতৰ আমি আত্মা সদ্গতি কামনা কৰিছোঁ আৰু সুপ্ত পৰিয়ালবোৰলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। মটক যুৱ ছাত্ৰসন্থাৰ লগতে মটক জনগোষ্ঠীৰ ৰাইজ হৈ পেলাই আপোনালোকক আমি আজি মাতি অনাৰ কাৰণ এটাই হৈছে, যিহেতু আমাৰ মটক জনগোষ্ঠীৰ যি আমাৰ ন্যায্য প্ৰাপ্তি, আমাৰ যি জনজাতিকৰণৰ ওপৰত আমাৰ যি আন্দোলন অহা 22 তাৰিখে আমি ডিব্ৰুগড়ত জোৰ সমদলৰ যি আমাৰ কাৰ্যসূচী আছিলে, এই সময়খিনিত যিহেতু সমগ্ৰ অসম তথা দেশে তেখেতৰ মৃত্যুত, জুবিন গাৰ্গৰ মৃত্যুত আমাৰ খুব এটা ম্লান এটা পৰিৱেশ অসমত আছে। আমিও ঠিক তেনেকৈ অসমৰ এটা জনগোষ্ঠী হিচাপে, অসমৰ অভিজাত অংগ হিচাপে মটক জনগোষ্ঠীৰ ৰাইজেও আমি অসমীয়া হিচাপে আমাৰ হীৰা আমঠুজন হেৰাই যোৱাৰ কাৰণে আমাৰ 22 তাৰিখৰ জোৰ প্ৰতিবাদটো আমি বাতিল কৰি পেলাই আমি অহা আমাৰ 26 ছেপ্টেম্বৰ আমি শুকুৰবাৰে আমাৰ অনুষ্ঠানটো আমি সেই ডেটলৈ আমি নিৰ্ধাৰিত কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ সমগ্ৰ মটক জনগোষ্ঠী সংগ্ৰামী আমি ক'ব বিচাৰিছোঁ, শুভাকাংক্ষীসকল জনাব বিচাৰিছোঁ যাতে আপোনালোকে 22 তাৰিখৰ পৰিৱৰ্তে আমাৰ 26 তাৰিখে এই জোৰপথ প্ৰতিবাদী অনুষ্ঠানত আপোনালোকক অংশগ্ৰহণ কৰিবলৈ আমি আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি অৱগত কৰিব বিচাৰিছোঁ। বাকীখিনি কথা মই উপভোগ আমাৰ অজয় গগৈ ডাঙৰীয়া ক'ব। আমাৰ 50,000 মানুহ গোট খোৱা আমি হেৰি আছিলোঁ, যিটো আমি তিনিচুকীয়াত যোৱাকালি অকস্মাত ঘটনাটো ঘটিলে। এই ঘটনাটো আমি আগতে গম পোৱা নাছিলোঁ। আমাৰ সমগ্ৰ কাকপথাৰ বুঢ়ীডিঙৰ পৰা 2 বজাতে আমাৰ ৰাইজ ওলাই আহিলে আমাৰ সংগ্ৰামৰ কাৰণে, জোৰ সমদলৰ কাৰণে তিনিচুকীয়াত। আমি তিনিচুকীয়াতো আমি যেনেকৈ আপোনালোকৰ সাংবাদিক বন্ধুসকলক কৈছিলোঁ, আমি প্ৰচাৰ চলাইছিলোঁ। আমাৰ 50,000, কালি আমাৰ 50,000তকৈ অধিক আমাৰ মটক জনগোষ্ঠীৰ ৰাইজে আমি জোৰ সমদল কৰিলোঁ। কিন্তু এটা দুখৰ বিষয়, আমাৰ যি সন্মানীয় আমাৰ ককাই, জুবিন ককাই আমাৰ মাজৰ পৰা আঁতৰি গ'ল। আমি খবৰটো পাই আমি খুব দুখ লাগিলে, খুব বেয়া লাগিছে, কাৰণ আমাৰ এটা সম্পদ, অসমৰ এটা সম্পদ, আমি সম্পত্তি হেৰুৱাইছোঁ। আমাৰ তেখেত এজন হীৰাৰ আমঠু আছিলে আৰু তেনেকুৱা এজন শিল্পী আৰু নোলাব নেকি, মই সেইটোৱে ভাবিছোঁ। কিন্তু আমি নোলালেও এনেকুৱা এজন শিল্পী আমি অসমবাসী ৰাইজে উলিয়াব লাগিব বাছি। আমি সকলো অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। আৰু আটাইতকৈ দুখৰ বিষয়ে মই আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ মটক জনগোষ্ঠী আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোক লগতে অসমবাসী ৰাইজক মই জনাবলৈ বিচাৰিছিলোঁ, আমাৰ যি 22 ছেপ্টেম্বৰ দিনা জোৰ সমদল কাৰ্যসূচী আমি দিকম ইকুৱাৰতলীৰ গাঁৱৰ পৰা আৰম্ভ কৰি লাহোৱালৈকে যিটো আমাৰ জোৰ সমদল লৈছিলোঁ বিয়লি 4 বজাত, কিন্তু সেইটো আমি বাতিল কৰিবলগীয়া হৈছে। আৰু কাৰণ আমি যদি এই জোৰ সমদলটো এই মুহূৰ্তত লওঁ, আমাৰ জাতিটোৰ কাৰণে আমাৰ খুব এটা বেয়া খবৰ বুলি মই ভাবোঁ, যে আমাৰ ভাল নহ'ব এইটো। কাৰণ জুবিন আমাৰে ককাই বা আমাৰ হীৰা আমঠু আমাৰ সম্পদ। মই সেইটো কাৰণে সমগ্ৰ অসমবাসী ৰাইজক, সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক, সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক মই ক'বলৈ বিচাৰিছোঁ যে আমি যিটো 22 ছেপ্টেম্বৰ সোমবাৰে যিটো জোৰ সমদল লৈছিলোঁ ইকুৱাৰতলী খনিকৰ গাঁৱৰ পৰা লাহোৱালৈকে, সেইটো আমি আমাৰ 26 ছেপ্টেম্বৰ বিয়লি সন্ধি 6 বজাত মানে সকলো ৰাইজক 4 বজাত আমাৰ ইকুৱাৰতলী খনিকৰ গাঁও খেলপথাৰত উপস্থিত থাকিবলৈ বিনম্ৰৰে অনুৰোধ কৰিছোঁ। আৰু তাৰ পৰা আমাৰ অনুষ্ঠানটো আৰম্ভ হ'ব লাহোৱালৈকে। আৰু সকলোকে দলে বলে যাতে আমাক তেখেতলোকে প্ৰগ্ৰেমটো বাতিল কৰা হৈ সকলোৱে বস্তুটো বুজি পাইছে, আমাক যাতে দুখ দাই নধৰে মই ক্ষমা বিচাৰিছোঁ। আমাৰ ডিব্ৰুগড় জিলাৰ, তিনিচুকীয়া জিলাৰ লগতে অসমবাসী ৰাইজক মটক যুৱ ছাত্ৰ সন্মিলনৰ পৰা মই ক্ষমা বিচাৰিছোঁ এই অনুষ্ঠানটো বাতিল কৰাৰ কাৰণে। আৰু আমাক যেনেকৈ ৰাইজে সমৰ্থন জনাইছিলে সোমবাৰ 22 ছেপ্টেম্বৰ তাৰিখটো, যাতে সকলোৱে আমাক 26 তাৰিখে আমাক যাতে সকলোৱে শুক্ৰবাৰে আমাক তেনেকৈ সঁহাৰি আগবঢ়াব মই বিনম্ৰৰে অনুৰোধ কৰিছোঁ।